ভগৱান শ্ৰীকৃষ্ণৰ 15টা বাণী চাওঁ আহক, যিকেইটা আমি আমাৰ জীৱনত প্ৰয়োগ কৰিলে আমাৰ জীৱন বহুখিনি উন্নত হ'ব। 1 নম্বৰ, আত্মধ্বংস আৰু নৰকৰ 3খন দুৱাৰ আছে, লোভ, মোহ আৰু ক্ৰোধ। 2 নম্বৰ, মানুহ তেওঁৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়, তেওঁৰ বিশ্বাসৰ দৰেই গতিকে তেওঁ হৈ পৰে। 3 নম্বৰ, সুখৰ চাবিকাঠি হ'ল কামনা হ্ৰাস কৰা। 4 নম্বৰ, আপোনাৰ সকলো কাম কৰক, কিন্তু অহংকাৰে নহয়, কামনাৰে নহয়, ঈৰ্ষাৰে নহয়, কিন্তু প্ৰেম, দয়া, নম্ৰতা আৰু ভক্তিৰে কৰক। 5 নম্বৰ, যিজনে নিজৰ মন জয় কৰিছে তেওঁৰ বাবে মনটোৱেই শ্ৰেষ্ঠ বন্ধু, কিন্তু যিজনে তেনে কৰাত ব্যৰ্থ হৈছে তেওঁৰ বাবে মনটোৱেই আটাইতকৈ ডাঙৰ শত্ৰু। 6 নম্বৰ, সুখ হৈছে মনৰ এক অৱস্থা যাৰ বাহ্যিক জগতৰ লগত কোনো সম্পৰ্ক নাই। 7 নম্বৰ, আপুনি কিয় অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰে, কাক ভয় কৰে, কোনে মাৰিব পাৰে তোমাক, আত্মা জন্মও নহয় মৃত্যুও নহয়। 8 নম্বৰ, যি হ'ল ভালেই হ'ল, যি হৈ আছে সেয়াও ভালেই চলি আছে, যি হ'ব সেয়াও ভাল হ'ব। ভৱিষ্যতৰ কথা চিন্তা নকৰিব, বৰ্তমান সময়ত জীয়াই থাকক। 9 নম্বৰ, নিজৰ কামৰ ওপৰত মন দিব, কিন্তু তাৰ পুৰস্কাৰৰ ওপৰত নহয়। 10 নম্বৰ, তুমি মোক জয় কৰিব পৰা একমাত্ৰ উপায় প্ৰেমৰ দ্বাৰা, আৰু তাতেই মই আনন্দৰে জয়ী হওঁ। 11 নম্বৰ, যেতিয়া কোনো ব্যক্তিয়ে আনৰ আনন্দ আৰু দুখৰ প্ৰতি নিজৰ যেন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেতিয়া তেওঁ সৰ্বোচ্চ আধ্যাত্মিক মিলন লাভ কৰিছে। 12 নম্বৰ, সকলো ধৰণৰ হত্যাকাৰীৰ ভিতৰত সময়েই চূড়ান্ত, কাৰণ সময়ে সকলোকে হত্যা কৰে। 13 নম্বৰ, শান্তি, কোমলতা, মৌনতা, আত্মসংযম আৰু পবিত্ৰতা এইবোৰেই হৈছে মনৰ অনুশাসন। 14 নম্বৰ, নিজৰ বাধ্যবাধকতা কৰ্তব্য পালন কৰক, কিয়নো অকৰ্মতকৈ কৰ্মই ভাল। 15 নম্বৰ, মন চঞ্চল, মনটোৱে প্ৰতিবাৰে বেয়া আচৰণ কৰিলে ই আপোনাৰ কথা মানি নল'ব, আপোনাৰ বিবেচনাধীন বুদ্ধিমত্তা ব্যৱহাৰ কৰি ইয়াক সমতাপূৰ্ণ অৱস্থালৈ ঘূৰাই আনিব। শুনি থাকক D.G Life Motivation, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।